মানে পানীৰ মাজত কেতিয়াবা ধুমুহা আহিলে এনেকুৱা হয় ভাগ্য ভাল সি সেইদিনাখন বাচি আহিল নহলে যে মানুহজনী কি হলহেঁতেন মই একো নহয় বুলি গুচি গৈছিল তুফানী এইবিলাক তুফানী কৰাৰ আগতে মাৰৰ কথা এবাৰ ভাবিবি নাও কেইখন বেয়া হৈ থকাৰ কথা মই মিনিষ্টাৰক সিদিনা ক'লো বুলি ৰুদ্ৰ প্ৰতাপৰ ভয় নাওকেইখন তাৰ হাতৰ পৰা গ'লেই সি সকলো ফালৰ পৰা শেষ হৈ যাব ইফালে বাপেক ককাকৰ ব্যৱসায়ত তাৰ সম্ভ্ৰান্ত চিম্বল আৰু আনফালে তাৰ ৰাজনৈতিক কেৰিয়াৰ দাগ কাইলৈ মই সকলো কথা কৈ দিম চা এইবিলাক ভুল কাম নকৰিবি আমি সময় সুবিধা বুজি কামবোৰ কৰিব লাগিব আগপিছ নভবাকে কাম কৰিলে কেৱল বিফলতাই নহয় নিজৰ লগতে আপোনজনলৈও বিপদ চপাই অনাহে কোনোদিনে এখন গাঁৱৰ মানুহে মাত মাতিব নোৱাৰে আৰে কিয় মিলিব নোৱাৰিব মই কি মেলা নাই নেকি চা যিদিনাখনিৰ পৰা হাতত কলম তুলি লৈছো নহয় এইবিলাকৰ ওপৰতে মাত মাতি আহিছো তথাপিও মই তোক তই এইবোৰত মাত নামাতি কাৰণ ৰুদ্ৰ প্ৰতাপক মই ভালদৰে জানো কাৰণ তই মাত মতাৰ লগে লগে সি ঘায়ল হৈ যি টি কাম কৰিব আৰু বিপদজনক হ'বলৈ হ'লে ঘায়ল সিংহ নহ'লেও হয় শিয়ালেই যথেষ্ট হয় মোক অকণমান চিন্তা কৰি ল'বলৈ দিয়া দাদা মই ভাত খাই খোজকাঢ়িও আহিলোঁ তহঁতে ভাত খালি এই ভণ্টি মাজনীৰ খবৰ কেনেকুৱা হা মই মাজনীক দেখাই নাই নহয় মানে দুদিনমান মই ঘৰৰ পৰা কলৈকোৱে যোৱা নাই অ' দাদা তই যে আজি মাজনীৰ কথা সুধিলি দেখিলা বৌ তেজৰ সম্পৰ্ক কেতিয়াও শেষ হৈ নাযায় তেজক তেজে টানেই মাজনীক কবি মোৰ লগত কথা পাতিবলৈ জয়াবা কি হ'ল ৰশ্মি বাহিৰ মাতটো নুশুনা হৈ গ'লো যে কিয় আজিকালি বাহিৰ মাত নুশুনিলে তোমাৰ টোপনিয়ে নাযায় নেকি নহয়ও অভ্যাসৰ নিচিনা হৈ গৈছে যে মোৰতো আজিলৈকে অভ্যাস নহ'ল তুমি নিজে ইমান ধুনীয়াকৈ তোমাৰ কি অভ্যাস হ'ব ৰ'বা মই পাৰ্থক ফোন কৰোঁ বজাবলৈ কি কৰা তোমাকে কৈছোঁ মই কিয় গম পাওঁ তাৰ যে ফেন আছে শুই থাকা গুড নাইট মই শুওঁ
খুৰা অ' খুৰা অঁ পাৰ্থ আহ আকৌ এতিয়া নেযাওঁ দিয়ক দেৰি হ'ব অঁ বাৰু কচোন আপুনি যে মোক বাঁহী বজাবলৈ মাতিছিলে মানে জয়াই কৈছিল মই কাইলৈৰ পৰা আহিম মই কিন্তু নামঘৰ বা ভাওনা ক'বলৈ নাযাওঁ আপোনাৰ ঘৰতে সৰু ল'ৰা ছোৱালীকেইটাক শিকাই থৈ যাম নামঘৰত হ'লেও একো অসুবিধা নহয় মই আছোঁ নহয় তই চিন্তা নকৰিবি মোতকৈ বেছি অসুবিধা গাঁৱৰ ৰাইজৰ হ'ব দুদিন পিছত আপোনাক আঙুলি টোৱাব দুখ দিব সমাজে এঘৰীয়া কৰা মানুহৰ লগত সম্পৰ্ক কৰাৰ অপৰাধত আপোনাক দুখ জাপি দিব তই ইমান একো চিন্তা নকৰিবি মই আছোঁ নহয় মোক একো কৰিব নোৱাৰে আৰু যি কথা অন্যায় আৰু যি কথা ভুল তাৰ পাছত থকাটোৱেই হৈছে পাপ মই নিবিচাৰোঁ মোৰ কাৰণে আপোনাৰ কিবা বিপদ হোৱাটো তই বেছি নাভাবিবি আখৰা মই ঘৰতে যোগাৰ কৰিম তই মাত্ৰ আহিলেই হ'ল ঠিক আছে দিয়ক বাৰু বাকী কচোন তোৰ কাম কেনেকুৱা চলিছে পইচা পাতি দুটামান দিয়ে নে তই এনেই কাম কৰি আছ ঘৰখন চলাবলৈ কেইটামান টকা পাওঁ বাৰু মই বিচাৰিও মাক সুখত ৰাখিব পৰা নাই বেছি বিপদত পৰিলে তই মোক কবি সাধ্য অনুযায়ী মই তোক সহায় কৰি যাম তোৰ দেউতাৰ জীয়াই থকা হ'লে এইখন গাঁৱত বহুত কিবা কিবি কৰি থৈ গ'লহেঁতেন কিন্তু ইয়াৰ মূল্য গাঁৱৰ মানুহে নুবুজে ঘৰে ঘৰে জোৱাৰ আড্ডা মদৰ আড্ডা দেউতাৰ কথা মই পাতিব নোখোজোঁ মোৰ বিশ্বাস এদিন নহয় এদিন দেউতাৰ গাত লাগি থকা এই দাগ মই মুচিম আৰু সকলোৱে দেউতাৰ মূল বুজিব আৰু আপোনালোকেও দেউতাক সকলোতে মনত পেলাব আহিছোঁ ভাল অঁ তুমি আকৌ ইয়াতে বহি আছা মই আকৌ তোমাক সেই পাকঘৰত বিচাৰি ফুৰিছো মই কি গোটেই দিনটো পাকঘৰতে সোমাই থাকিম নেকি আৰে মোৰ কথাখিনিতো শেষ কৰিব দিয়া কওক ৰশ্মিৰ কথা সুধিছিল তাইৰ কথা সুধিবলৈ কি আছে সেইদিনা মিটিঙত দেখা পালে তাইৰ কথা সুধিহে আছে মই চিনাকি কৰি দিম বুলি ক'লো থাকিল আৰু নিদিলো ভালেই কৰিলে নিদিলে এইবোৰক চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই আৰে তুমি কথাখিনি বুজি পোৱা নাই ইয়াত বুজিব লগা কি আছে হেৰা শুনা ৰশ্মি যদি MLAৰ পচন্দ তেতিয়াহ'লে মই যিখিনি সুবিধা বিচাৰি আছো মই মিটিৰৰ পৰা সেইখিনি সুবিধা ল'ব পাৰিম ওলোটাই মূৰৰ ওপৰত উঠি নাচিবহে তুমি মানে সদায় কথাবিলাক ওলোটাকে ভাবাই মানে মানে ৰশ্মিক যদি আমি ফুচলাই মেলি আমাৰ ঘৰত ৰাখিব পাৰো আৰু মই যিখিনি সুবিধা বিচাৰি আছো সেইখিনি মই মিটিৰৰ পৰা ল'ব পাৰিম ৰাজ বিষয়া হাতত আৰু ৰাজগাদ্দিও হাতত এতিয়া এটা কথা চিন্তা কৰা তাই কেনেকৈ ফুচলাই এইখন ঘৰলৈ আনিব পাৰি দাদা মই অকণমান গাঁও ফুৰি আহোঁ যা যা সোনকালে আহিবি দেই অঁ আহিম মই তোমাক কি কৈছিলো তাইৰ বাপেকেতো এখন ঘৰত জীৱনত ভৰি নিদিয়ে গতিকে তাইৰ দায়িত্ব লোৱাটো ইমান সহজ নহ'ব সেইটো কিবা এটাতো ব্যৱস্থা কৰিব লাগিব তাইক গাঁৱত ৰাখিব পাৰিলে তাইৰ লেকাম মোৰ হাতত কিন্তু মাক দেউতাকৰ পৰা তাইক আঁতৰাই অনাটোৱেতো ডাঙৰ কথা তাই সৰু ছোৱালী আমি যে তাইৰ আপোন মানুহ সেই কথাটো তাইক যিকোনো প্ৰকাৰে জনাব লাগিব আৰু তেতিয়াই তাইক হাতৰ মুঠিলৈ আনিবলৈ সহজ হৈ পৰিব আৰু এটা কথা বিদ্যাই যাতে কথাখিনি গম নাপায় আৰু যদি গম পায় গোটেই প্লেনিংটোৱে শেষ আৰু ভনিতা তাই মোক যিখন গোটেই গাঁওখন বাগৰি ফুৰিব তাইৰ প্ৰতিটো কথাত এনেকৈ দোষ জাপি দিয়াটো প্ৰয়োজন আছে নেকি তাই ফুৰি চাকি ভাল পায় কিমান কিমান ঘৰত সোমাই থাকিব তাই এইখন ঘৰৰ জীয়ৰী তাই এইখন ঘৰৰ সমাজৰ আগত এইখন ঘৰৰ কথা অহংকাৰ কৰি ক'বলৈ তাই জন্মতে অধিকাৰ লৈ আহিছে সেই বুলি নিজৰ ঘৰৰ কথা য'তে ত'তে গাই ফুৰাটো ভাল লক্ষণ নহয় বিশেষকৈ এই যে বেজটোৰ লগত য'তে ত'তে চুপতি মাৰি ঘৰখনৰ সন্মান নাইকিয়া কৰিছে সেই কথা আপুনি মন কৰিছে নাই কোনদিনা বেজে তাইৰ লগত অঘটন ঘটাই তাৰ কোনো ঠিকনা নাই কি কথা কৈছাহে তুমি সি খুট মাৰিলে নিজে তাৰ গাত বিষ যাব দুখ কাক দিব
নিজে বাচি নাথাকিলে পিছত আনক দুখ দি লাভ নাই ভতিজাকৰ লগত যি কৰে কৰি থাকক চাওক গুচক পেহী পেহী কি হ'ল তোমাৰ তুমি কিয় কান্দি আছা তুমি এনেকে কান্দি থাকিলে মোৰো কান্দা ওলাই যাব তোক দেখিলে মোৰ আইলৈ মনত পৰে অ আই থাকোঁতে মোক বহুত মৰম কৰিছিল আৰু মোৰ ঢালখন বাঢ়ি দিয়ে আই বেলেগলৈ বাঢ়িছিল মই যদি কিবা এটা বিচাৰো আৰু তেনেহ'লে সাঁচতীয়া ধনেৰে মোক দিছিল তোমাক সকলোৱে মৰম কৰে পেহী নকৰে মোক সদায় ভাতকেইটা বাঢ়ি দিয়াৰ সময়ত বৌয়ে গালি পাৰে মই বুলি অকল ভাত খাবলৈহে আছো মই যে বিয়া হৈ নগলো মই বোলে ঘৰখনৰ বুজা পেহী কিয় তেনেকে কৈছা তুমি দেখোন ঘৰৰ সকলো কাম কৰি থাকা নকৰো ঘৰৰ কাম কৰা মানুহ দেখোন থাকে আৰু মইনো কি কৰিম তোমাক বৰ্তাই মৰম নকৰে নেকি পেহী ডাঙৰ দাই মোক বহুত মৰম কৰে আৰু সৰু দাইও মৰম কৰিছিল এতিয়াও কৰে সেইদিনা লগ পাওঁতে মোক লৈ যাম বুলি কৈছিল নহয় আৰু তোৰ দায়িত্বও মোক এৰি থৈ গৈছে তুমি মোৰ দায়িত্ব নললে কোনে ল'ব পেহী ইয়াতনো মোৰ কোন আপোন আছে কোৱাচোন মোৰ যে বিদ্যা ককাইদেউৰ ওপৰত বহুত হিংসা লাগে ককাইদেউ ভাল মানুহ বাৰু অ মাজনী তোক বাৰু ভাতকেইটা ভালকে খুৱাই নে মোক বহুত মৰম কৰে পেহী মই তোক মোৰ লগতে ৰাখিব পাৰিলো হয় কিন্তু মই পাগলী মানুহ যেন কেনেকৈ মই তোক লগত লৈ যাম মই নিজৰে দায়িত্ব ল'ব নোৱাৰো অ মাজনী তই পাগল নহবি দেই আৰু যে সোনকালে বিয়া হবি বিয়া নহলে তোৰো মোৰ নিচিনাই হ'ব আৰু তোৰ বিয়া হলে মোক লগত লৈ যাবি দেই ঐ পেহীয়েক যদি পাগল বুলি দৰাটোৱে বিয়া নাপাতে সেইটো সময়ত হ'ব দে এইবোৰ কথা কৈ নাথাকিবাচোন পেহী মোৰ সঁচাকে কান্দা ওলাই যাব এইবাৰ মই তোমাক মোৰ লগত লৈ যাম তোমাক আৰু ইয়াত থাকিবলৈ নিদিওঁ আমাৰ লগত থাকিবা বহুত দিন বৰ্তাহঁতৰ লগত থাকিলা এতিয়া আমাৰ ঘৰত থাকিবা নালাগে সৰুদা ইয়ালৈ আহিব নহয় আৰু সৰুদা আৰু ডাঙৰদা যদি একেলগে থাকে মোৰ যে একোৱে কষ্ট নহয় অ মাজনী সব ঠিক হৈ যাব পেহী শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প মাজনী দেউতা সি বৰ বেয়াকৈ কষ্ট পাই আছো তাক দেখিলেই গম পোৱা যায় যে সি কথাবোৰ একেবাৰে পাহৰি যোৱা নাই হৈ যোৱাৰ পাছতো সেই ঘটনাবোৰ সমাজখনে জানো তাক পাহৰিবলৈ দিছে সি সমাজখনত সোমাব বিচাৰিলেও প্ৰতিদিন ওলাওঁতে সোমাওঁতে বৰমা আৰু তাক কষ্টহে দিয়ে সি আহক কালিলৈ এনেকৈ তাক লাহে লাহে সমাজৰ মাজলৈ সুমুৱাই আনিব লাগিব মানুহবোৰক বুজাব লাগিব একেবাৰে তাক সমাজলৈ বা নামঘৰলৈ টানি আনিলে ৰাইজে তাক কিবা কিবি ক'ব পাৰে আৰু লগতে ৰাইজৰ কথা শুনি সি জ্বলি পকি উঠিব পাৰে
অলতাই সি বেছি আঁতৰিহে যাব পাৰে সমাজৰ পৰা। কিন্তু সি একো ভুল কথা নকয়। সি নিজৰ স্বাৰ্থৰ কাৰণে নহয়, তাৰ অধিকাৰৰ কাৰণে যুঁজি আছে। আৰু নিজৰ অধিকাৰৰ কাৰণে সত্য শুদ্ধ পথেৰে গতি কৰিলে মই সদায় তাৰ লগত আছোঁ। সমাজ বুলি কোৱা বস্তুটো অলপ বেলেগ হোৱাই। তহঁতৰ গাত এতিয়া তেজ বল আছে, কিন্তু সমাজৰ কাৰণে তেজ বলৰ প্ৰয়োজন নাই। এটা ঠাণ্ডা মগজুৰ পৰা উপায় উলিয়াব লাগিব, আৰু সেই ঠাণ্ডা হৈ সমাজৰ আগত সৰু হৈ তই কথাবোৰ যদি মীমাংসা কৰা নহয়, তেতিয়া দেখিবি কথাবোৰ বেছি বিষমহে হ'ব। মুঠতে মই এটাই জানো, সি আৰু তাৰ ঘৰখনে প্ৰাপ্যবোৰ পাব লাগে। আচ্ছা ৰচোন, এই ৰশ্মি কলৈ গ'লো? তাই কথনীয়া পৰা মই দেখা নাই যে। ৰুমতে সোমাই আছে। অথনি ভনিতা পেহীৰ লগত কথা পাতি আছে, তেতিয়াৰ পৰা ৰুমতে সোমাই আছে। হয় নেকি? ইমানকৈ কি চিন্তা কৰি আছ? বিদ্যা খুৰা ঘৰত বাঁহী বজাবলৈ যোৱা কথাটোহে চিন্তা কৰি আছো। নামঘৰলৈ যাব নালাগে নেকি? মানুহবোৰে বা কি কয় একো ঠিক নাই। গৰুহালৰ কথা সুধিছিলি নে তই? সুধিলো, 2 দিনতে গৈ লৈ আহিব লাগিব। মা, কি? তোৰ দেউতাৰ মুখখন মনত আছে নহয়? কি কথা সুধিছ তই? সুধিছো। এই জুই কৰে বৰ কষ্ট দিয়ে। সেইকাৰণে তই জুইক ভয় কৰ, মই জানো। এই জুই কৰাক মই মনৰ পৰা আঁতৰাব খোজো, নহ'লে বৰ কষ্ট পাওঁ। সময়ৰ লগত এৰি দে। সময় ডাঙৰ ঔষধ। সময়ে সকলো ঠিক কৰি দিব। দুখীক জানো সময়ে শাস্তি দিয়ে? দিয়ে। সময় মানে নিয়তি, আৰু নিয়তিতকৈ ডাঙৰ বিচাৰক কোনো নাই। যি কৰ্ম কৰে সেই কৰ্মফল এই জনমতে ভোগ কৰে। স্বৰ্গ বা নৰক বুলিবলৈ একো নাই। এই জীৱনত মানুহে সকলো দেখি যায়। মই বাৰে বাৰে কৈ আছো তাই মোৰ কাৰণে কি হয়। আই ঢুকুৱাৰ সময়ত তাইৰ দায়িত্ব মোৰ হাতত দি গৈছিল। সমাজখনৰ লগত আকৌ মিলিবলৈ গৈ সেই চকু চৰহা জাতিটোৱে পাৰ্থতাক একো অনিষ্ট নকৰিলেই হ'ল। এইবাৰ আকৌ মাজনীৰ চকু পাৰ্থৰ ওপৰত যাতে নপৰে। চাওক, সি এনেই দেখাত ল'ৰাটো ধুনীয়া, তাতে আকৌ বাঁহীও বজায়। কেনেবাকৈ যদি দুয়োটাই চকুত চকুত হৈ মিলিব লগা হয়। আবেলিৰ ৰ'দালি, আবেলি